সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যদেৱৰ মাতৃদেৱী শ্ৰীমতী বীণা ভট্টাচাৰ্যৰ দেহ অৱসান হয়। মই এক প্ৰকাৰ ক'ব গ'লে ক্লাছ 5-6ৰ পৰাই তেখেতক পাইছিলোঁ আৰু এইখন ঘৰত বহুবাৰ আহিছিলোঁ আৰু তেখেতে বনাই দিয়া চাহ জলপান খোৱাৰ সৌভাগ্য হৈছিল। বিশেষকৈ আন্দোলনৰ সময়ছোৱাত তেখেতৰ মৃত্যুত সঁচাকৈ আমি শোকাহত মৰ্মাহত। বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ, যাতে পৰমাত্মাই নিজৰ কোলাত আঁকোৱালি লয় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যদেৱৰ মাতৃদেৱী শ্ৰীমতী বীণা ভট্টাচাৰ্যৰ দেহ অৱসান হয়। মই এক প্ৰকাৰ ক'ব গ'লে ক্লাছ 5-6ৰ পৰাই তেখেতক পাইছিলোঁ আৰু এইখন ঘৰত বহুবাৰ আহিছিলোঁ আৰু তেখেতে বনাই দিয়া চাহ জলপান খোৱাৰ সৌভাগ্য হৈছিল। বিশেষকৈ আন্দোলনৰ সময়ছোৱাত তেখেতৰ মৃত্যুত সঁচাকৈ আমি শোকাহত মৰ্মাহত। বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ, যাতে পৰমাত্মাই নিজৰ কোলাত আঁকোৱালি লয় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।